This program is brought to you by Star Cement, Solid Setting. নমস্কাৰ প্ৰাগ নিউজৰ ৰণৰংকা অনুষ্ঠানলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ অসমৰ অন্যতম সন্মানীয় লোকসভা সমষ্টি নগাঁও সমষ্টি। এটা ঐতিহ্য আছে এই সমষ্টিটোৰ, বিশেষকৈ নগাঁও সমষ্টিৰ কথা যেতিয়াই কোৱা হয় তেতিয়াই দেৱকান্ত বৰুৱাদেৱৰ নাম কোৱা হয়। আৰু এই সমষ্টিৰ এটা ইতিহাস আছে। বিভিন্নজনে বিভিন্ন সন্মানীয় ব্যক্তিয়ে লোকসভাত এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছে। আগন্তুক নিৰ্বাচনত এই নগাঁও লোকসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট কি, ৰাজনৈতিক ছবিখন কি, তাৰ উমান ল'বলৈ আজি আমি প্ৰাগ নিউজ নগাঁৱলৈ আহিছোঁ। আৰু এই ৰণদংকা অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ বিভিন্নজন সন্মানীয় ব্যক্তি আহি আমাৰ এই অনুষ্ঠানত উপস্থিত হৈছেহি। আমি তেখেতসকলৰ মুখৰ পৰা আজি কথা শুনিম যে নগাঁও সংসদীয় সমষ্টিৰ সমস্যা কি, কোনে এই সমষ্টিৰ সমাধান কৰিব পাৰিব সমস্যা, আগন্তুক নিৰ্বাচনত ৰাইজে কি ভাবে যে কোনজন উপযুক্ত প্ৰাৰ্থীক তেওঁলোকে এইবাৰ সংসদলৈ নিৰ্বাচিত কৰি পঠিয়াব। বিভিন্ন দল সংগঠনৰ লোকসকলৰ লগতে বিভিন্নজন লোক উপস্থিত আছে। প্ৰথমতেই নগাঁও সমষ্টিৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। শৰ্মা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতেই নগাঁও লোকসভা সমষ্টিত এইবাৰ আপুনি ছবিখন কি দেখিছে? আচ্ছা, প্ৰথম কথা, নগাঁৱৰ যিখন ছবি লোকসভাৰ আপুনি গম পাইছে যে আমি আজি বহুত দিনৰ পৰা আমাৰ প্ৰচাৰ কাৰ্য চলি আছে। আৰু যোনফালে দেখা পাইছে যি আমাৰ প্ৰতিচ্ছবি যে চবফালে কেৱল ভাৰতীয় জনতা পাৰ্টি, কেৱল আমাৰ দলৰ যিখিনি গুণগান দেখা পাইছে যে আকৌ এবাৰ যে মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে ৰাইজে উঠি পৰি লাগিছে। আৰু আমাৰ বিশ্বাস যে এইবাৰ যি ধৰণে আমি কৈছোঁ যে এইবাৰ চৰকাৰ হ'ব, তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব আৰু 400ৰ ওপৰত আমি ছিট পাই পেলাই এইবাৰ আমি চৰকাৰ দখল কৰিম আৰু নগাঁও ছিটখন আমি ভাল ব্যৱধানত জিকিবৰ কাৰণে সক্ষম হ'ম। এটা সময়ত কংগ্ৰেছৰ দখলত আছিল, পৰৱৰ্তী সময়ত বিজেপিৰ এক দুৰ্গ হৈ পৰিছিল নগাঁও লোকসভা সমষ্টিটো। ৰাজেন গোহাঁই ডাঙৰীয়াই 4টাকৈ কাৰ্যকাল তেওঁ এই সমষ্টিটো দখল কৰিছিল, কিন্তু যোৱা লোকসভা নিৰ্বাচনত এই সমষ্টিটো আপোনালোকৰ ঘৰৰ পৰা গৈছিলেগৈ। তে এইবাৰ পুনৰুদ্ধাৰ কৰিব পাৰিব বুলি আপোনালোক দৃঢ় প্ৰতিজ্ঞ? চাওক, প্ৰথম কথা যে যোৱা 10টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কাম কৰিলে, বিশেষকৈ ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু বিশেষভাৱে যে ভাৰতবৰ্ষখন বিশ্বগুৰু আসনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যোৱা 10 বছৰে ভাৰতবাসী ৰাইজে যিখিনি কাম দেখা পালে, আজি উন্নয়নমূলক কাম কাজেই হওক, প্ৰতিটো ক্ষেত্ৰত আৰু চবকা সাথ চবকা বিকাশ, প্ৰতিটো মুহূৰ্তত সকলোৰে কাৰণে বিকাশ যেতিয়া দেখা পাইছে। গতিকে এইবাৰ সকলো মানুহে, মই ইয়াত কোনো ধৰণৰ বেলেগ কথা কোৱা নাই, কোনো হিন্দু মুছলিম নাই, সকলো মানুহে এইবাৰ আকৌ এবাৰ নৰেন্দ্ৰ মোদীক যে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে তেখেতে এইবাৰ যি প্ৰতিজ্ঞাবদ্ধ হৈছে। আৰু বিশেষভাৱে যে আমি দেখা পাইছোঁ যে সকলো ফালে কেৱল এটাই চলিছে যে আপকি বাৰ 400 পাৰ, নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী। আৰু সেই হিচাপত আমি নিৰ্বাচনী প্ৰচাৰ চলি আছে, তুংগত উঠিছে। আৰু যিটো আৰু সকলো ফালে দেখা পাইছে য'ত আমাৰ সভাবিলাক হয়, ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সভাৰ বাহিৰে বাকী কোনো দলৰ সভাত আপুনি কোনো ধৰণৰ মানুহ দেখা নাপায়। আপুনি যদি যায় যে প্ৰচাৰ যালেও যিমানখিনি আমাৰ কাৰ্যকৰ্তা আছে একে বুথলৈকে, সেই কাৰ্যকৰ্তা বা সেই সংগঠন আজিৰ তাৰিখত ৰাজনৈতিক দল কোনো এটাৰে নাইকিয়া। এইবাৰ এই সমষ্টিটোৰ আপোনালোকৰ বিশেষ ইছ্যু কি হ'ব? চাওক, আমাৰ ইছ্যুটো আমাৰ ডেভেলপমেণ্ট, উন্নয়নে আমাৰ লক্ষ্য। আৰু সেই উন্নয়নৰ আমি আগত লৈ পেলাই আজি প্ৰত্যেকটো সমষ্টি দেখা পাইছে আপোনালোকে। নগাঁৱত এতিয়া যিটো জেগাত আপোনালোকে টক শ্ব' কৰি আছে, সেই ঠাইতে আপুনি এবাৰ ঘূৰাই চাওক যে এইটো এটা হৈছে উন্নয়নৰ আমাৰ এটা চিন। প্ৰতিটো ক্ষেত্ৰত প্ৰতিখন যদি আপুনি সমষ্টিত চাই, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি প্ৰতিটো ঠাইতে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান সেইধৰণে কাম কৰি গৈছে। আৰু বিশেষভাৱে এইখন চৰকাৰে যোৱা সময়ছোৱাত মহিলাৰ পৰা আৰম্ভ কৰি বৃদ্ধৰ পৰা দেৱাংগৰ পৰা আৰম্ভ কৰি যুৱকসকলকে প্ৰতিটো ক্ষেত্ৰতে এইবাৰ চাইছে। আৰু সেই ক্ষেত্ৰত যিখন অসম চৰকাৰে ক'লে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও দেখা পাইছে যে প্ৰতিটো ক্ষেত্ৰত আজি অসমখন আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছে। 1 লাখ চাকৰি নিযুক্তি দিম বুলি কৈছিলে, এখনো তামোল নোখোৱাকৈ আমি 1 লাখ চাকৰি নিযুক্তি দিয়া হ'ল। আৰু সেই একেধৰণে দেখা পাইছে য'ত যিখিনি কাম কৰিম বুলি প্ৰতিশ্ৰুতি আমি দিছিলোঁ সেইখিনি কাম কৰিছোঁ। ৰাইজে বিশ্বাসত লৈছে যে একমাত্ৰ দল ভাৰতীয় জনতা পাৰ্টী যি কথা দি কথা ৰাখে আৰু ৰাইজৰ হৈ পেলাই কাম কৰে। ধন্যবাদ। বিজেপিৰ কথা যে প্ৰতিশ্ৰুতি, বিকাশ আৰু কথা দি কথা ৰখা, উন্নয়ন, এইকেইটাৰ ভিত্তিতেই তেওঁলোকে এইবাৰ নগাঁও লোকসভা সমষ্টিটো পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। মই কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ আহিব খুজিছোঁ, কাৰণ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ কোনোবা প্ৰতিনিধি উপস্থিত আছে। বিজেপিয়ে পুনৰ উদ্ধাৰ কৰিবলৈ এইবাৰ দৃঢ় প্ৰতিজ্ঞ,
বিকাশ তেওঁলোকৰ মূল মন্ত্ৰ নগাঁও সংসদীয় সমষ্টিটো পুনৰ উদ্ধাৰ কৰিব দীৰ্ঘদিন বিজেপিৰ দখলত আছিল পৰৱৰ্তী সময়ত যোৱা নিৰ্বাচনত কংগ্ৰেছৰ হাতলৈ গৈছিল আপোনালোকে কি কয় আচলতে বিজেপিৰ ফালৰ পৰা মাননীয় বিধায়কগৰাকীয়ে যি কথা কৈছে যে এইবাৰ তেওঁলোকে পুনৰ উদ্ধাৰ কৰিব আচলতে সুদীৰ্ঘ ৩৫ বছৰৰ পাছত বিজেপিৰ চৰকাৰ কেন্দ্ৰত থাকোঁতে বিজেপিৰ চৰকাৰ ৰাজ্যত থাকোঁতে এই নগাঁও লোকসভা সমষ্টিটো সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কংগ্ৰেছৰ হৈ পুনৰ উদ্ধাৰ কৰিলে সেই কথাটো তেওঁলোকে নিশ্চয় পাহৰি গ'ল আৰু এটা কথা কওঁ পুনৰ উদ্ধাৰ কৰাৰ কথা যিহেতু তেওঁলোকে কৈছে পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক আপোনালোকে আমদানি কৰি লৈ যাবলগীয়া হ'ল তাতকৈ আৰু লাজৰ বিষয় আপোনালোকৰ কাৰণে হ'ব নোৱাৰে গতিকে পুনৰ উদ্ধাৰৰ কথা আপোনালোকে কোৱাটো একদম লজ্জাজনক কথা আৰু উন্নয়নৰ কথা ক'বলৈ আহিছে এখন চৰকাৰৰ দায়িত্ব উন্নয়ন কৰাটো আমাৰ মানুহৰ সমগ্ৰ ভাৰতৰ ৰাইজৰ উন্নয়ন কৰাটো এখন চৰকাৰৰ দায়িত্ব আৰু দায়িত্বক লৈ পেলাই যদি আপোনালোকে ৰাজনীতি কৰি পেলাই সেই উন্নয়নৰ ৰাজনীতি কৰিবলৈ বিচাৰিছে সেয়া কেতিয়াও আমি মানি নলওঁ আপোনালোকে ৰাজনীতি কৰক সুস্থ ৰাজনীতি আপোনালোকে কওক ভাৰতৰ নাগৰিকৰ উন্নয়নৰ কথা কওক কিন্তু তাত লৈ ৰাজনীতি নকৰিব আৰু আপোনালোকে এই কাখন বলবৎ কৰি পেলাই অসমীয়া ৰাইজক ভাৰতৰ ৰাইজক তিলকৈ যেনেকৈ মৃত্যুমুখলৈ ঠেলি দিছে সেয়া কেতিয়াও মানি লোৱা নহ'ব গতিকে আপুনি এগৰাকী মাননীয় বিধায়ক হৈ অসমীয়া এজন ডেকা হৈ অসমীয়া এজন নাগৰিক হৈ পেলাই আপুনি এই কাখনৰ বিৰোধিতা কৰক সেইটোৱে আমি বিচাৰোঁ আৰু সেইটোৱে আচলতে কৰিবলগীয়া কাম আপুনি ধন্যবাদ এয়া বিশেষকৈ কংগ্ৰেছে কাৰ বিষয়টো উত্থাপন কৰিছে এইবাৰ নগাঁও সংসদীয় সমষ্টিত তিনিকোণীয়া এক প্ৰতিদ্বন্দ্বিতা AIUDF কংগ্ৰেছ আৰু বিজেপি AIUDFৰ প্ৰতিনিধি এজন আমাৰ ওচৰত আছে যিহেতু তিনিটা দলে এইবাৰ মূল প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে মই নিশ্চয় AIUDFৰ ওচৰলৈ আহিছোঁ আপোনালোকে কি ভাবে যে আপোনালোকৰ প্ৰাৰ্থীগৰাকীক AIUDFৰ প্ৰাৰ্থীগৰাকীক এইবাৰ নগাঁও সংসদীয় সমষ্টিৰ ৰাইজে কিয় ভোট দিব লাগে AIUDFৰ প্ৰাৰ্থীগৰাকী ভোট দিয়াৰ কাৰণটো মূল কথাটো আমি এই কথাটো কৈছোঁ নগাঁও সংসদীয় সমষ্টিটো ইমান দিনা কলিয়াবৰ আৰু নগাঁৱৰ পৰা মিলি এতিয়া নগাঁও সংসদীয় সমষ্টি হৈছে যাত আমাৰ মাইনৰিটি ভোটাৰৰ পাৰ্চেণ্টেজটো বেছি ইমান দিনা কলিয়াবৰৰ ফালৰ পৰা কংগ্ৰেছে প্ৰতিনিধিত্ব কৰিলে কংগ্ৰেছৰ গৌৰৱ গগৈ দীপ গগৈৰ পৰা আদি কৰি তৰুণ গগৈৰ পৰা আদি কৰি যিসকল প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিলে মাইনৰিটি মানুহৰ যিমানখিনি মূল সমস্যা আছিলে নাগৰিকত্বৰ পৰা শিক্ষা নদী বন্ধন মাটিৰ পাট্টা আদি কৰি এটা সমস্যাও আজিৰ দিনত পাৰ্লিয়ামেণ্টত কংগ্ৰেছৰ প্ৰতিনিধিয়ে উত্থাপন কৰা নাই যিহেতু আমাৰ মানুহে এইবাৰ এজন UDFৰ প্ৰতিনিধি দিল্লীলৈ পঠাব আৰু এইটো দিব প্ৰতিকা কাৰণ UDFৰ প্ৰতিনিধিজনে আমাৰ সমস্যাটো গৈ পেলাই দিল্লীত উপস্থাপন কৰিব আৰু এইটো আমাৰ দলৰ এটা মানে প্ৰধান ইছ্যু যে আমাৰ নিপীড়িত যিবিলাক মানুহ আছে তেওঁলোকৰ সমস্যাবিলাক দিল্লীত আমি উপস্থাপন কৰিম আৰু এই আমাৰ এইবাৰৰ প্ৰাৰ্থীজনে উপস্থাপন কৰিব পাৰিব বুলি আমাৰ এটা আশা আছে কাৰণ ইমান দিনা এছেম্বলিত যিখিনি উপস্থাপন কৰিলে গোটেইখিনি আমাৰ মাইনৰিটি মানুহৰ হকে কৰিছে আৰু যেহেতু আমাৰ ভোটৰ পাৰ্চেণ্টেজটো বেছি এইবাৰ আমি নগাঁও লোকসভাৰ পৰা আমি UDFৰ প্ৰতিনিধিজন জিকাই পেলাই আমি দিল্লীত পঠাব পাৰিম বুলি আমি আশাবাদী মই অসম গণ পৰিষদৰ পৰা সুধিব কৈছোঁ যিহেতু নগাঁওখন অসম গণ পৰিষদৰো এটা সময়ত অতি ক্ষমতাশালী দুৰ্গ আছিল যে কি ভাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক এইবাৰ নগাঁও সংসদীয় সমষ্টিৰ ৰাইজে কিয় ভোট দিব লাগে নিশ্চিতৰূপে আমি আমাৰ বৰ্তমানৰ সদৰ সমষ্টিৰ হয় সদৰ সমষ্টিৰ বিধায়কজন কেতিয়া আমি অনুভৱ কৰা যে অসম গণ পৰিষদৰ নহয় বুলি আমি সদায় তেওঁ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ হয় মিত্ৰজোঁটৰ তেওঁ প্ৰাৰ্থী হয় আৰু আমাৰ মিত্ৰজোঁটৰ তেওঁ বিধায়ক হয় আৰু সদৰ সমষ্টি মাননীয় বিধায়ক আৰু তেওঁ কেতিয়াও অসম গণ পৰিষদৰ মানুহক কেতিয়াও তেওঁ আমি কিবা এটা আমি যদি কওঁ দাদা অনুষ্ঠান এটাত আমি এনেকুৱা কাম এটা কৰিব লাগে কেতিয়াও তেওঁ না বুলি নকয় কিন্তু অসম গণ পৰিষদৰ মানুহে কেতিয়াও অনুভৱ কৰা নাই এই মানুহজনক লৈ যে এইজন মানুহ অসম গণ পৰিষদৰ নহয় বুলি তেওঁ প্ৰত্যেকটো অনুষ্ঠানৰ প্ৰত্যেকটো ব্যৱস্থাত এই মানুহজনে সদায় আগবঢ়ায় কিন্তু আমি ভাবিছোঁ যে অনাগত দিনত যিগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ লোকসভা নগাঁও লোকসভা যে প্ৰাৰ্থী সেই প্ৰাৰ্থীজন কিন্তু আমাৰ অসম গণ পৰিষদৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু সম্পূৰ্ণ আমি বিজয় সাব্যস্ত কৰিব বুলি আমি দৃঢ় প্ৰতিজ্ঞ ধন্যবাদ জনাইছোঁ আন দল সংগঠনৰ লোকো আছে আৰু এটা সংগঠনৰ লোক আমাৰ মাজত উপস্থিত আছে তেখেত আমচুৰ এগৰাকী প্ৰাক্তন নেতা বৰ্তমান আপোনাৰ সংগঠনটোৰ নাম কৈ আপোনাৰ পৰিচয়টো মই ভাৰতীয় পাঁচপন্থা মঞ্চ আমি বিজেপিৰ সমৰ্পিত সংগঠন আমি এটা কথাই যে যিহেতু আমি এইখন ইতিমধ্যে লোকসভা নিৰ্বাচন সমাগত নগাঁও লোকসভা নিৰ্বাচনত আগন্তুক নগাঁও লোকসভা নিৰ্বাচনত যেহেতু সুৰেশ বৰাৰ নেতৃত্ব ভাৰতীয় জনতা পাৰ্টীয়ে সুৰেশ বৰাক মিত্ৰজোঁট চৰকাৰখনে প্ৰতিনিধিত্ব আগবঢ়াইছে
তে আমি যিহেকৈ মই এজন সংখ্যালঘু সম্প্ৰদায়ৰ লোক, কাৰণ এই নগাঁও সংসদীয় লোকসভা সমষ্টিটোৰ সংখ্যালঘু ভোটৰ ব্যৱধানটো বেছি। তে এইবাৰ যিহেতু আপোনালোকক এটা কথা স্পষ্ট যে এইবাৰ যিটো শ্লোগান সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস আৰু সবকা বিকাশৰ নীতিৰে যিটো নৰেন্দ্ৰ মোদী চৰকাৰৰ যিটো বিকাশৰ নীতিৰে উন্নয়নৰ নীতিৰে যিটো শ্লোগানৰ যিটো আগুৱাব বিচাৰিছে এই চৰকাৰখনে এইবাৰ যে চাৰিওখন আসন অধিক পাৰ কৰিব নিশ্চিত। তাৰ বাবে মই এটা কথাই ক'ব বিচাৰিছোঁ যে সংখ্যালঘু মানুহক লৈ পেলাই এইখন সমষ্টিত AUDF আৰু কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিলে। কিন্তু এইবাৰ যিখন চৰকাৰে এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যিহেতু সংখ্যালঘু অধ্যুষিত এলেকাত যদি উন্নয়ন কৰিছে, 65 বছৰ কংগ্ৰেছ শাসনকালত যিখিনি উন্নয়ন হোৱা নাছিলে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে তাতকৈ বেছি উন্নয়ন কৰিছে। তাৰ উদাহৰণস্বৰূপে আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে যেতিয়া নেকি আপুনি চাব বিচাৰে মেজৰিটি এলেকাত যদি IUI গড় যিটো PMGY কিষাণৰ গড় যদি 4 হৈছে, আমাৰ সংখ্যালঘু অধ্যুষিত এলেকাত 12 হৈছে। তাত তিনি গুণ বৃদ্ধি পাইছে সংখ্যালঘু অধ্যুষিত এলেকাত। সংখ্যালঘুৰ নামত বিভিন্ন জলপানৰ আঁচনি, বিভিন্ন উন্নয়নমূলক আঁচনি। তে সংখ্যালঘু মানুহক ইমান দিন এই 65 বছৰ কাল স্বাধীনতাৰ পিছৰ পৰা যি প্ৰতাৰণা কৰি আহিছিলে কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিলে, এইখিনি এইবাৰ সংখ্যালঘু ৰাইজে বুজি পাইছে। আৰু সংখ্যালঘু ৰাইজ এইবাৰ উঠি পৰি লাগিছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক পুনৰবাৰ নৰেন্দ্ৰ মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনত বহাবৰ কাৰণে এইবাৰ সংখ্যালঘু ৰাইজেও দৃঢ় প্ৰতিজ্ঞা কৰি লৈছে। আৰু আপোনালোকে চাব এইবাৰ সংখ্যালঘু ৰাইজে কমচে কম 40% ভোট দি সুৰেশ বৰা ডাঙৰীয়া সুৰেশ বৰাক এইখন সদৰ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত কৰিব। কাৰণ এইখন চৰকাৰে মাটি পাট্টা দিছে। ধন্যবাদ জনাইছে। তেওঁলোকেও বিচাৰিছে যদিও বিজেপিৰ এটা ভাতৃ সংগঠন, তেওঁলোকে বিচাৰিছে এবাৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব। মই আম আদমি পাৰ্টীৰ কিছু সংখ্যক সদস্য আমাৰ ইয়াত উপস্থিত আছে। যিহেতু অসমত এইবাৰ 3টা সমষ্টিত আম আদমি পাৰ্টীয়ে তেওঁলোকৰ প্ৰাৰ্থী প্ৰদান কৰিছে, যদিও নগাঁও সমষ্টিত নাই। আম আদমি পাৰ্টীৰ ওচৰলৈ আহিছোঁ। আম আদমি পাৰ্টীৰ ফালৰ পৰা এগৰাকী মহিলাৰ ওচৰলৈ এইবাৰ অহাই নাই। বিশেষভাৱে মই ক'বলৈ গ'লে আজি ভাৰতত যিটো ৰাজনীতি হৈ আছে সেইটো হিচাপত চাবলৈ গ'লে বিজেপি যিটো ভাৰতত ৰাজনীতি কৰিছে অসমত সেইটো পৃথক। আৰু আমাৰ যিহেতু সদৰৰ বিধায়কজন উপযুক্ত বুলি মই ভাবোঁ যদিও বিজেপি, কিন্তু বিজেপিৰ আপুনি সেই দায়িত্বত বহি থকা 2-এজন সংখ্যালঘু নেতাৰ যিয়ে জেপ গৰম কৰি বহি আছে, তেওঁলোকৰ কথা বক্তব্য শুনাতছে তেওঁলোকে গাঁৱৰ ভিতৰৰ ৰাইজক যাওক, তেওঁলোক বিজেপিৰ কৰ্মকাণ্ডত সুখী হয়নে নহয় সেইটোহে মেইন কথা। এয়া 2-এজন মানুহৰ বক্তব্য লৈ আপুনি গোটেইখিনি মানুহৰ বক্তব্য বুলি ভাবিব নোৱাৰে। মই জুবাইৰুল বক্সি, অসম ৰাজ্যিক এনএছৰ সম্পাদক। মই আমাৰ মাইনৰিটি লিডাৰজন বৰ্তমান যে তেওঁ যে কথাখিনি ক'লে মুছলমানৰ ভোট লাগে বুলি বিজেপিক লাগে, মই তেওঁক প্ৰশ্ন কৰিব বিচাৰোঁ আপোনালোকৰ মুখ্যমন্ত্ৰীজনে কিয় মুছলমানক এলাহটনি কৰি পেলাই মুছলমানৰ ভোট নালাগে বুলি স্পষ্টীকৰণ দিয়ে? আপুনি কিয় মাত নামাতে? সেইটো কাৰণত আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ ধৰক, আপুনি মাইনৰিটি ভোট ল'ব পাৰে নেকি সোধক। বাবৰি মছজিদ আঁতৰত বনাইছে, বাবৰি মছজিদ আঁতৰত বনাইছে। আপুনি মাইনৰিটি লিডাৰ হ'লে নহ'ব। আপুনি মাইনৰিটি হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰিছে আপুনি উপস্থাপন কৰক। ধন্যবাদ জনাইছোঁ। আমি ৰাজনৈতিক বাক বিতণ্ডা, মই যাম ৰাজনৈতিক বাক বিতণ্ডা কৰিলোঁ, কিন্তু নিৰপেক্ষ দল সংগঠনৰ AJYCP জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে। আমি ৰাজনৈতিক বাৰ্তালাপ, ৰাজনৈতিক বিতৰ্ক হ'ল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কি কয়। এইবাৰ নগাঁও সংসদীয় সমষ্টিৰ ৰাইজে কেনেধৰণৰ প্ৰাৰ্থীক বিচাৰে? এনেকুৱা এজন প্ৰাৰ্থী বিচাৰে যিয়ে নেকি ভাৰতীয় গণতন্ত্ৰৰ সংবিধানৰ যি পৰিকাঠামো আছে, যি আমাৰ প্ৰিএম্বল আছে, প্ৰস্তাৱনাক সন্মান জনায় আৰু সংসদত আমাৰ সমস্যাবিলাক যাতে বলিষ্ঠ ৰূপত উত্থাপন কৰিব পাৰে। আৰু এটা কথা স্পষ্ট যে কালিলৈ অসমবাসী ৰাইজ উচ্চতম মহামান্য ন্যায়ালয়ৰ ওচৰত আবদ্ধ হৈ আছে। কালিলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাৰ বিৰুদ্ধে যি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিলে তাৰ শুনানি হ'ব। ইয়াত থকা প্ৰতিজন অসমবাসী ৰাইজ অসমীয়া হয়, তেওঁলোকে সকলোৱে জানে যে কালিলৈ অসমবাসী ৰাইজৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। সকলোৱে ইয়াত আজি আমি বিভিন্ন ধৰণৰ কথা আলোচনা কৰিছোঁ যদিও, কিন্তু আমি এটা কথা জানো যে আমি খিলঞ্জীয়া মানুহৰ নিজৰ সুৰক্ষাৰ কাৰণে এটা কথা ক'ব লাগিব যে যি ঠাইত ইনাৰ লাইন পাৰ্মিট আছে সেই ঠাইত যদি কাখন বেয়া, যি ঠাইত ষষ্ঠ অনুসূচিত আছে সেই ঠাইত যদি কাখন বেয়া, তেনেহ'লে ওদালগুৰিত
কাখন বেয়া হ'লে তাৰ কাষৰ শোণিতপুৰ জিলাত কাখন কেনেকৈ ভাল হ'ব পাৰে এই কথা বতৰাবোৰ সকলো ৰাজনৈতিক দলে জানে কিন্তু তেখেতসকলে নিজৰ স্বাৰ্থ আগত ৰাখি পেলাই কামবোৰ কৰাৰ ফলশ্ৰুতিত ত্ৰিপুৰাত যিদৰে ত্ৰিপুৰাৰ মানুহখিনি ককবৰক ভাষাটোৰ যি অৱস্থা হৈছিল তেনেকুৱা অসমীয়া মানুহখিনি হ'বলৈ গৈ আছে এই কথাবোৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোৱা নাই অসমৰ গণ্যমান্য যিসকল ব্যক্তি আছে নগেন শইকীয়া ছাৰকে প্ৰমুখ কৰি অন্যান্যসকল আজি বাতৰি কাকততো লিখিছে সকলোৱে পঢ়া উচিত সকলো দল সংগঠনে পঢ়া উচিত এই কথাখিনি যে আমাৰ প্ৰকৃততে কাখনে কিদৰে সমুলঞ্চে ধৰ্ম নিৰপেক্ষতাত সংবিধানৰ আঘাত কৰি পেলাই আমাৰ সংবিধান আৰু ভাৰতীয় মানুহখিনিৰ প্ৰতি এক ভাবুকি স্বৰূপ কঢ়িয়াই আনিব ভূপেন দাই কৈ গৈছিলে যে আমাৰ নিজৰ ৰাইক ভাল পালে বেলেগৰ ৰাইক ভাল পোৱাটো বেয়া পোৱাটো নুবুজায় সেইকাৰণে প্ৰথমে আমি অসমীয়া তাৰপিছত আমি বাকীখিনি চিন্তা কৰিব পাৰোঁ কাৰণ আমি ইয়াত থকা প্ৰতিজন মানুহে অসমীয়া আৰু অসমৰ কাৰণে যি বেয়া সেয়া সকলো দল সংগঠনৰ কাৰণে বেয়া হোৱা উচিত সকলো ৰাজনৈতিক দলৰ কাৰণে বেয়া হোৱা উচিত সেয়েহে তেখেতসকলে ধৰ্ম নিৰপেক্ষতাৰ ওচৰত সকলোৱে সেও লৈ পেলাই আমাৰ অসমখনক ভাৰতখনক জাকত জিলিকা কৰিবৰ কাৰণে বিশ্ব দৰবাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আৰু কালিলৈ আমি সকলোকে আমি টিভি চাবলৈ কৈছোঁ মোবাইল চাবলৈ কৈছোঁ কাইলৈ উচ্চতম ন্যায়ালয়ত কাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি গোচৰ তৰিছে তাৰ শুনানি হ'ব উচ্চতম ন্যায়ালয়ত মহামান্য DY চন্দ্ৰচূড়ৰ বেঞ্চত ধন্যবাদ জানিছোঁ বিশেষকৈ এইবাৰ লোকসভা নিৰ্বাচনৰ এটা বিশেষ তাৎপৰ্য আছে আৰু এইবাৰ নিৰ্বাচনত লোকসভা সমষ্টিটোৰ স্থানীয় ইছ্যুসমূহৰ উপৰিও এইবাৰ কিন্তু কা ইছ্যুটোৱে বিশেষ এইবাৰ গুৰুত্ব বহন কৰিব মই এইবাৰ ৰাইজৰ ওচৰলৈ আহিছোঁ যথেষ্ট সংখ্যক বিজেপিৰ উপস্থিত আছে যথেষ্ট বিজেপি আছে ইতিমধ্যে কংগ্ৰেছৰ বহুকেইজন ব্যক্তিয়ে যিখিনি কথা ক'লে তেখেতলোকে আমাৰ যিসকল মুছলমান সম্প্ৰদায় তেখেতে শিক্ষা লৈ থকা নাই যোৱা 60টা বছৰ কংগ্ৰেছে যিখিনি আভুৱাই ভৰাই আমাৰ মুছলমান জাতিটোক ধ্বংস কৰি গ'ল সেইখিনি কথা যদি এতিয়া বৰ্ণনা কৰিবলৈ যাওঁ তেওঁলোকে তাৰ প্ৰত্যুত্তৰ পাব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যোৱাবাৰ মাঘে এতিয়াৰ পৰা আহি ইয়াত নিৰ্বাচন খেলিলে তেখেতে ক'লে কি মই নিৰ্বাচন খেলাৰ পিছত বাঘাটৰ চাৰিআলিতে মই ঘৰ বনাই থাকিম বানপানী হ'ল প্ৰদ্যুৎ বৰদলৈ কিন্তু এবাৰ সি খবৰ নল'লে ইয়াতে বহি থকা আমাৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া ঘৰে ঘৰে গৈ বানপানী খবৰ ল'লে কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সেইখিনি সময়ত আছিল ক'ত এতিয়া যোৱা 60টা বছৰে আমাৰ যিখিনি তেখেতলোকক আমাৰ যিখিনি মুছলমান মানুহক তেখেতে যিখিনি কৰিলে চাকৰি ক্ষেত্ৰতে হওক ড্ৰাগছৰ জুৱা আড্ডা ড্ৰাগছৰ ক্ষেত্ৰত আমাৰ মুছলমান ল'ৰা ধ্বংস কৰিলে অভিভাৱক ৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ ৰোধ কৰি আমাৰ জাতিটো উদ্ধাৰ কৰিলে সেইকাৰণে এইবাৰ নগাঁও লোকসভাত মুছলমান ৰাইজ বিজেপি পক্ষত আছে সুৰেশ বৰক আমি ভোট দি জয়যুক্ত কৰিম আৰু আমি একত্ৰিত হৈ আছোঁ ধন্যবাদ এইবাৰ আপোনাৰ পৰিচয়টো দি আপোনাৰ বক্তব্য মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাধাৰণ সম্পাদক ইতিমধ্যে আমাৰ বিধায়ক মহোদয় আমি যথেষ্ট যদিও বিৰোধীৰ হয় তেখেতক আমি সন্মান কৰোঁ মই কলেজ লাইফৰ পৰা তেখেতক পাইছোঁ এটা কথা তেখেতে কৈছিলে যে ডেভেলপমেণ্ট আমাক লাগে আচ্ছা ৰূপক শৰ্মাই যিখিনি ডেভেলপমেণ্ট কৰিছে এজন পঞ্চায়তৰ প্ৰতিনিধি ৱাৰ্ড মেম্বাৰ পঞ্চায়তৰ ছেক্ৰেটেৰী পঞ্চায়তৰ প্ৰেচিডেণ্টেও সেই কামখিনি কৰে এই কথালৈ গৌৰৱ কৰিবলগীয়া কোনো বিষয় নাই দ্বিতীয় কথা তেওঁলোকে ইয়াৰ সন্মুখত আছে আমাৰ বিধায়কজন আমাৰ ক'বলৈ নিদিয়ে তেওঁলোকে হুলস্থুল কৰে চাওক এটা কথা মনত ৰাখক তেওঁলোকে কৈছিলে যে ইয়াৰ পৰা হিন্দু বাংলাদেশীক আমি ইয়াৰ পৰা খেদি দিম তেওঁলোকে কা জাপি দিলে তেওঁলোকে কৈছিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম তেওঁ আজিলৈকে কৰিব নোৱাৰিলে স্বয়ং খোদ বিধায়কজন সন্মুখত আছে তেওঁলোকে নিজে জানে যে ইয়াৰ পৰা কাগজ কল উঠি গুচি গ'ল ইয়াৰ পৰা এইমছ উঠি গ'ল নগাঁৱৰ পৰা ইয়াত এজন সাংসদ আছিলে তেওঁ কেবিনেট মিনিষ্টাৰ আছিলে যিজন কেবিনেট মিনিষ্টাৰে বিজেপিয়ে সদায় কয় আমি নাৰী সুৰক্ষাৰ কথা কওঁ সেইজন বিজেপি কেণ্ডিডেট তেওঁ যৌন কলংকাৰীত লেটি পেটি খায় তেওঁ প্ৰাৰ্থিত্ব নাপালে বিজেপিৰ সাংসদে নাৰী ধৰ্ষণ কৰিছে এতিয়া আপোনালোকে চাব বাতৰি কাকতৰ হেডলাইনত থাকে বিজেপি নেতাই গৰু চোৰৰ পৰা মাছ চোৰৰ পৰা আৰম্ভ কৰি ধৰ্ষণকাৰীলৈকে সকলোতে বিজেপি নেতা সৰ্বপ্ৰথম থাকে প্ৰথম কথা মই ক'ব বিচাৰোঁ যে কংগ্ৰেছত যে সংস্কাৰ নাই কংগ্ৰেছীসকলৰ সংস্কাৰ নাই আপুনি যি প্ৰথমগৰাকী নেতাক কথা কৈছে তেওঁ এজন জনপ্ৰতিনিধিক যেনেকৈ আঙুলি দেখুৱাই কথা কৈছে তেওঁলোকৰ সংস্কাৰ নাই আৰু উন্নয়নৰ যিটো কথা কৈছে তেওঁলোকৰ এক মিনিট যে কংগ্ৰেছৰ যিজন নেতাই কৈছে যে এজন আপোনাৰ পঞ্চায়ত প্ৰতিনিধিয়ে বিধায়কে কৰা কামখিনি কৰিব পাৰে তেওঁলোকৰ দিনত 15টা বছৰ চৰকাৰ থাকিলে ইয়াৰ আগত তেওঁলোকৰ পঞ্চায়ত প্ৰতিনিধিয়ে খালি টকা কামালে
হাজাৰ হাজাৰ কোটি কোটি টকা তেওঁলোকে দুৰ্নীতি কৰিলে, লুণ্ঠন কৰিলে। আৰু আজি এইখন মঞ্চত আপোনালোকে ৰৈ কাম কৰি আছে। এইখন মঞ্চ আমাৰ বিধায়ক ডাঙৰীয়াই বনাই দিয়া। উন্নয়ন যদি চাব হয় এইখন মঞ্চৰ পৰা আপুনি থিয় হৈ চাওক যে উন্নয়ন কাক কয়। আজি যোৱাবাৰ এই ইলেকশ্যনৰ সময়তে ইয়াত এটা মিটিং হৈছিলে, ইয়াৰ অৱস্থা কি জৰাজীৰ্ণ আছিলে। আজি আপোনালোকে চাই যাওক, আজি আপোনালোকে দেখা পাইছে যে উন্নয়ন কাক কয়। আৰু কংগ্ৰেছৰ লগত উন্নয়ন নাই। কংগ্ৰেছে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি পেলাই অসমৰ ৰাইজক ঠগিলে, আৰু সেইকাৰণে অসমৰ ৰাইজে কেতিয়াও কংগ্ৰেছক আঁকোৱালি নলয়। বিশেষকৈ নগাঁও সংসদীয় সমষ্টিটোৰ ক্ষেত্ৰত মই সুধিব যে মহিলাৰ দৃষ্টিভংগীৰ ফালৰ পৰা মহিলাৰ দৃষ্টিভংগী আপোনালোকে নিজেই দেখি আছে। এই চৰকাৰখনে উন্নয়নমূলক কাম কিমান কৰি আছে। আজি তেওঁলোকে প্ৰথম কথা তেওঁলোকে দেখিও কিয় নেদেখাৰ ভাওজুৰি আছে গম পোৱা নাই। আজি তেওঁলোকে কৈ আছে যে ধৰ্মক লৈ বিভাজন কৰে আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টীয়ে, চৰকাৰখনে মোদী ডাঙৰীয়াই। কিন্তু আজিতোতো সংখ্যালঘুৰ আঁচনি নোপোৱাকৈ থকা নাই। যেনেকৈ আপোনালোকে অকণমান ধৈৰ্য সহকাৰে শুনক, কাৰণ আপোনালোকে সেইখিনি কাম কৰিছিলে, কাৰণ আপোনালোকৰ দিনত বিভাজন কৰিছিলে, কাৰণ আঁচনি সকলোৱে পোৱা নাছিল, কিন্তু এই চৰকাৰখনত সকলোকে সমানে আঁচনি দিছে। আজি সেইকাৰণে সেই মহিলাসকল সুৰক্ষিত বুলি জানিছে। আজি আমাৰ লগত কাম কৰিবলৈ ওলাই আহিছে। ৰাতি বহু দেৰিলৈকে কাম কৰি আছে, কোনো নিসন্দেহে ভয় নকৰে। সেইখিনি কিহৰ কাৰণে হৈছে? এই দলৰ নিৰাপত্তাৰ বাবে। সেইবাবে সকলোকে আহ্বান কৰোঁ, আগন্তুক লোকসভা নিৰ্বাচনত পুনৰবাৰ আমাৰ সুৰেশ বৰা ডাঙৰীয়াক, আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰে যেন। ধন্যবাদ। বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ ৰণদংকা অনুষ্ঠানলৈ। মই এইবাৰ বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা আমাৰ মাজত উপস্থিত আছে। মই তেখেতৰ ওচৰলৈ আহিছোঁ। আপুনি কি কয়? আপুনি নগাঁও লোকসভা সমষ্টিৰ এগৰাকী বিশেষ বিজেপিৰ জ্যেষ্ঠ নেতা, যে সমষ্টিটোৰ বিশেষকৈ উন্নয়নৰ খাতিৰত ৰাইজে ভোট দিয়া উচিত নে আন কিবা ফেক্টৰ আছে নেকি? মূল ইছ্যু, সমষ্টিভিত্তিক মূল ইছ্যু কি হ'ব? এতিয়া কংগ্ৰেছৰ যিসকল সদস্য তেওঁলোকে কৈছে উন্নয়নটো বিধায়কৰ কৰ্তব্য, মানি লৈছোঁ। আমাৰ কৰ্তব্য আমি ভালদৰে কৰিছোঁ, কিন্তু এজন সাংসদৰ কৰ্তব্য কি? ৰাইজৰ বিপদৰ সময়ত লগত থকা। মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যেতিয়া ক'ভিড মহামাৰী হৈছিল তেখেত ক'ত আছিল? যেতিয়া বানপানী হৈছিল তেখেত ক'ত আছিল? ক'ভিড মহামাৰীৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু মাননীয় বিধায়ক ডাঙৰীয়া ৰাইজৰ মাজত আছিল। তেতিয়া তেওঁ ক'ত পলাই গৈছিল? এতিয়া তেওঁ ভোট খুজি নগাঁৱলৈ আহিছে। তেওঁ নগাঁৱত এটা স্থায়ী ঠিকনা নাই। এজন স্থায়ী ঠিকনা নোহোৱা সাংসদক আমি কিয় ভোট দিম? তেওঁৰ বিপদৰ সময়ত ৰাইজৰ ওচৰত নাথাকে, তেওঁ এতিয়া ভোট খুজি ৰাইজৰ ওচৰলৈ আহিছে। গতিকে এইজন সাংসদক নগাঁওবাসী ৰাইজে কেতিয়াও ভোট নিদিয়ে, আৰু আমাৰ বিজেপি দলৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব। চাহ জনজাতি ছাত্ৰ সন্থাৰ কেইবাজনো নেতা আমাৰ মাজত উপস্থিত আছে। বিশেষকৈ চাহ জনগোষ্ঠীয় লোকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনৰ ভূমিকা আৰু ভৱিষ্যতে চাহ জনগোষ্ঠীয় লোকসকলে কি পদক্ষেপ ল'ব? হয়, নিশ্চয়কৈ এইখিনিত মই আমাৰ চাহ জনগোষ্ঠীৰ এই চৰকাৰখনে কিমান উন্নয়ন কৰিছে, উন্নতি সাধন কৰিছে সেইখিনি কম। কিন্তু বিধায়ক মহোদয় অলপ আগতে যি ক'লে যে বিজেপি চৰকাৰে কথা দি কথা ৰাখে, তেখেতক এটা কথা স্মৰণ কৰাই দিব বিচাৰিছোঁ। 2014 চনতেই যেতিয়া প্ৰথমবাৰৰ মোদী চৰকাৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ ইলেকশ্যনৰ বাবে আহিছিলে, তেতিয়াই তেখেতে প্ৰতিশ্ৰুতি দিছিলে, কথা দিছিলে যে যদি বিজেপি চৰকাৰ কেন্দ্ৰীয়ত আহে তেতিয়াহ'লে তেখেতে আমাৰ চাহ জনগোষ্ঠীক জনজাতিকৰণ দিব। কিন্তু আজি হৈছেনে বাৰু? বিধায়ক মহোদয় নিশ্চয় জানিব, নাই হোৱা আজিলৈকে। তাৰপিছত তেখেতে আৰু এটা কথা, বিজেপি চৰকাৰ আসাম গভৰ্ণমেণ্টে এটা কথা দিছিলে। আসাম গভৰ্ণমেণ্ট যেতিয়া বিজেপি চৰকাৰ আহিব তেতিয়া তেখেতসকলে 351 টকা চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিব। কিন্তু আজিলৈকে মজুৰি বৃদ্ধি নহ'ল, আজিলৈকে 351 নহ'ল। কিয় নহ'ল? চৰকাৰ যদি বিজেপি চৰকাৰে যদি কথা দি কথা ৰাখে, এই কথাখিনি কিয় নাৰাখিলে? ইয়াৰ প্ৰত্যুত্তৰ দিবৰ বাবে বিধায়ক মহোদয়ক অনুৰোধ জনালোঁ। আৰু লগতে এতিয়া যি আমাৰ ATC বাগানবিলাক আছে, ATC বাগান লুংচুঙৰ পৰা আদি কৰি আমাৰ নগাঁৱত যিবিলাক ATC বাগান আছে, সেই ATC বাগিচাবিলাক চৰকাৰে লিজত দিলে। চৰকাৰে লিজত দিয়াৰ পৰা আজি কি হৈছে, যিমান ATC বাগিচা আছে বিশেষকৈ আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ সেই ATC বাগানবিলাকত কোনো ধৰণৰ দৰমহা হোৱা নাই।
3 মাহ ধৰি দৰমহা হোৱা নাই মেনেজাৰৰ লগত কথা পাতিলে মেনেজমেণ্টে কয় আমি নিজে দৰমহা পোৱা নাই শ্ৰমিকক কি দৰমহা দিম তো ইমান কষ্টত ভুগিবলগীয়া হৈছে এই বিজেপি চৰকাৰখনে কেনেধৰণৰ আমাক শাসন আৰু শোষিত কৰিছে কিন্তু মই নকওঁ কেৱল বিজেপি চৰকাৰৰ কথাই নকওঁ যেতিয়াৰ পৰা কংগ্ৰেছ চৰকাৰ আহিছে কংগ্ৰেছ চৰকাৰ ইমান দিনে চলালে কংগ্ৰেছ চৰকাৰেও আমাক চাহ জনগোষ্ঠীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে আৰু আজি বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰেও ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে এটা কথা তেওঁলোকে ক'লে যে মজুৰি বৃদ্ধি হোৱা নাই 137 টকা মজুৰি আছিলে এতিয়া 250 টকা হ'ল নেকি 113 টকা পাইছে না হয়তোতো হয় দ্বিতীয় কথা মই এটাকে কৈ যাব দিয়ক দ্বিতীয় কথা আজি বাগানৰ লাইনবিলাকত যি ধৰণে ফেভাৰ্ছ দি পেলাই ব্লক দি পেলাই ৰাস্তাবিলাক নিৰ্মাণ হ'ল আগৰ অৱস্থা কি আছিলে এতিয়া সলনি হ'ল নাই বাগানখন তৃতীয় কথা এতিয়া জগন্নাথ মহাপ্ৰভুৰ যে যিটো জগন্নাথ মন্দিৰ য'ত স্কিল চেণ্টাৰ লৈ পেলাই 1.5 কোটি টকাকৈ বাগানে দিছে চতুৰ্থ কথা প্ৰতিগৰাকী প্ৰেগনেণ্ট মহিলা আগতে 12,000 টকা পাইছিলে এতিয়া 20,000 লগতে 6 মাহৰ ছুটিৰ ব্যৱস্থা কৰি দিলে লগতে এতিয়া যিবিলাক আমাৰ প্ৰত্যেকটো আমাৰ যিটো আমাৰ যিটো ইলেক্ট্ৰিক মিটাৰ বিনামূলীয়াকৈ দিছে এতিয়া 7টা যে আজি স্কিম বাগানবিলাকত দিছে বাবা গোটেইখিনি স্কিম পাইছে তেওঁলোকে নিজে কৈছে পাইছে বুলি গতিকে যিটো পাইছে হয় তেওঁলোকৰ ডিমাণ্ড আছে 351 টকা 137 টকাৰ পৰা 250 113 টকা বৃদ্ধি পৰ্যায়ক্ৰমে মই বহু কথা শুনি আছোঁ দুটামান কথা কওঁ আপোনালোকক এজন কংগ্ৰেছ দলৰ সৰু ল'ৰা এটা আঙুলি দি পেলাই কথা কয় বোলে খ্ৰীষ্টাচাৰটো অকণমান যেতিয়া হয় ভাল পাওঁ আমি এখন ভদ্ৰ জেগাত থাকোঁ আমি এখন নগাঁও সাংস্কৃতিবান জেগা নগাঁও এখন সাংস্কৃতিবান জেগা বাবা আমি ডিবেট কৰিবলৈ আহিছোঁ কিন্তু ডিবেটটো যুক্তিত হ'লে ভাল কিন্তু উঠি আহি পেলাই আঙুলি দেখাই পেলাই সেই ধৰণৰ আশ্ৰমবিলাক বেয়া কথা প্ৰথম কথা হৈছে কি যে এগৰাকী ব্যক্তিয়ে ক'লে যে ৰূপক শৰ্মাই কি কাম কৰিছে পঞ্চায়তৰ ৱাৰ্ডে পঞ্চায়তে কৰে মই শুনি পেলাই ভাল পাইছোঁ সঁচা কথা তেখেতে কৈ দিলে যে বিধায়কে কাম কৰিছে ৱাৰ্ড মেম্বাৰে কৰিছে পঞ্চায়তে কৰিছে সকলোৱে কৰিছে একেধৰণে কৰিছে তেখেতৰ মুখৰ পৰা কথাখিনি ওলালে আৰু এই যে যিটো কথা ক'লে যে আমি কোনো ধৰণৰ তুষ্টিকৰণৰ ৰাজনীতি নকৰোঁ বিজেপিয়ে যে আমাক আমুকে ভোট দিব লাগিব এই তুষ্টিকৰণ নাই যদি আমি কাম কৰিছোঁ ভোট দিবা যদি আঁচনি দিছোঁ ভোট দিব যদি নাই যদি ৰূপক শৰ্মাই যেতিয়া ইয়াৰ আগৰ পৰা যেতিয়া ইলেকশ্যন খেলিছিলে যদি মই কাম কৰিছোঁ ভোট দিয়ক ৰাইজে ভোট দিলে নিৰ্বাচনত জয়ী হ'লোঁ এতিয়া তুষ্টিকৰণটো আমাৰ নাহে যে আমাক লাগিবই সকলো মানুহৰ এটা নিজৰ বিবেক বিবেচনা থাকে এটা মূল সকলোৰে থাকে গতিকে সেই বিবেচনাটো সকলোৱে কৰিব যে মইতো আজি অৰুণোদয় পালোঁ কংগ্ৰেছৰ দিনততো মই আঁচনি পাবলৈ কাৰোবাক পইচা দিব লগা হৈছিলে কংগ্ৰেছৰ দিনততো যেতিয়া মই ইন্দিৰা আৱাস যোজনা ৭৫,০০০ টকা পাওঁ ২৫,০০০ টকা যে দালালক পইচা নিদিলেতো মই নাপাওঁ আজি দেশততো মই 130 আজি 1,30,০০০ টকাটো পোনে মোৰ একাউণ্টত সোমাই যায় লগতে মই এটা উজ্জ্বলা গেছ পাই আছোঁ লগতে মই এটা IBS পাই আছোঁ লগতে মই 90 দিনৰ মই এটা জব কাৰ্ড পাই আছোঁ আৰু আগৰ দিনত কি কৈছে যে যেতিয়া আঁচনি এখন পাবলৈ হয় ক'ৰবাত নহয় ক'ৰবাত যেতিয়া মধ্যভোগী পইচা নাপায় আজিকালি প্ৰত্যেকটো বস্তুৱে কৰাপশ্যন নোহোৱাকৈ কাকো পইচাও নিদিয়াকৈ পোনে পাই আছে সেইকাৰণে মই সংখ্যাগুৰুত মই নাযাওঁ মই পুনৰবাৰ কৈছোঁ যে বিজেপি চৰকাৰখনে তুষ্টিকৰণ ৰাজনীতি নকৰে যে আমি ৰাইজক দিছোঁ ৰাইজে পাইছে ক'তো একো নোহোৱাকৈ কাকো কোনো ধৰণৰ পইচা নিদিয়াকৈ যদি পাইছে ৰাইজে বিচাৰ কৰিব আৰু সেই বিচাৰটো মোক যে আগন্তুক পাব কাৰণ এইটো চাওক আজিলৈকে দেখা পাইছে যে আজিৰ তাৰিখত দেখা পাইছোঁ যে কংগ্ৰেছৰ আসনখনত তাত 20জনমান ল'ৰা আছিলে আজিৰ পৰাতো 8 বছৰ আগতে তাততো যেতিয়া বিজেপি কম আছিলে দেখা পাইছে আপুনি এতিয়া দেখিলে আপুনি আহি এতিয়া নিৰ্বাচনৰ সময়ত মই 20জন ল'ৰা ফ্ৰণ্টত দেখা পাই আছোঁ সেই 20জন যে ইলেকশ্যনৰ পিছত যে 5জন নাথাকিব তাৰ কি গেৰেণ্টি আছে এফালৰ পাছতো আহি আছে এফালৰ পৰা আমিতো ৱেলকাম কৰি আছোঁ এই তাত থকা মই চিনি পোৱা মুখকেইখনৰ ভিতৰতে আপুনি দেখিব যে আপুনি আৰু দুমাহৰ পিছত তাৰ ভিতৰত দেখিব 80% ল'ৰা নাইকিয়া হৈ যাব আমাৰ ওচৰলৈকে আহিব গতিকে এইটো এইকাৰণে হৈছে যে উন্নয়ন দেখা পাইছে কাম দেখা পাইছে স্বীকাৰ কৰিছে পঞ্চায়তৰ প্ৰতিনিধিয়ে কৰিছে ৱাৰ্ড মেম্বাৰে কৰিছে গতিকে সেইটোৱে হৈছে বিজেপিৰ বিকাশ আৰু আমি বিকাশটো আমি সদায় বিশ্বাস কৰোঁ উন্নয়ন আমি বিশ্বাস কৰোঁ নগাঁৱত কি কাম কৰিছোঁ কি কৰা নাই মই নকওঁ ৰাইজে ক'ব ভোটাধিক ৰাইজে ক'ব কোনোবাই চিঞৰিবলৈ বেলেগ কথা কিন্তু ৰাইজেতো এইটো কেতিয়াতো ৰাইজততো আপুনি যেতিয়া যাৰ চকু থাকিব দেখা পাব এইটো সকলোবোৰ দেখা পাব গতিকে সেই বিকাশটো আমি চিন্তা কৰোঁ এতিয়া যদিহে চৰকাৰৰ কাম কৰাটো কৰ্তব্য হয় কংগ্ৰেছৰ দিনত কিয় কাম নহ'লে প্ৰথম কথা সেইটোৱে হৈছে আজি কাম নকৰাৰ কাৰণে যদি এই অৱস্থা হ'লে আজি পঞ্চায়ততে হওক পঞ্চায়ত যেতিয়া নিৰ্বাচন হয় ৰাইজে একপক্ষীয়ভাৱে আজি বিজেপিক কিহৰ কাৰণে আজি তেওঁলোকে সদায় আশীৰ্বাদ দিয়ে মিউনিচিপালিটি হ'ব একপক্ষীয়ভাৱে কিয় দিয়ে লোকসভা বিধানসভাৰ কিহৰ কাৰণে দিয়ে অৰ্থটো এটা যে দেখা পাইছে যে অন্ততঃ এইখন চৰকাৰৰ দিনত কামখিনি হৈছে আৰু দুখীয়া মানুহৰ প্ৰাপ্য অধিকাৰটো পাইছে
আৰু সেই ক্ষেত্ৰত আমি সেইটো বিশ্বাসী, অন্য কথাবিলাক একো নাইকিয়া। গতিকে যেতিয়া আমি আহোঁ, কাম কৰা নকৰাটো হয়, 100% কাম আমি কৰিব নোৱাৰোঁ। আজি যেতিয়া বাগানৰ ভাইজনে কৈছে, মইতো দেখুৱাই দিছোঁ যে 137 টকা আছিলে 2016 চনৰ আগতে, আজি তেওঁলোকৰ তাত আজি 250 টকা হ'ল। বৃদ্ধিটো তেনেকুৱা হৈছে, নহয় যে তেওঁলোকৰ ডিমাণ্ডটো আছে তেনেকুৱা কাৰণত আমি বুজি পাইছোঁ, কিন্তু চৰকাৰখনে যে কৰিব পৰ্যায়ক্ৰমে কৰিব। সেইটো বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ কেন্দ্ৰিক ঘটিছে। এই সমষ্টিটোৰ বিশেষকৈ আমি সামগ্ৰিকভাৱে কথা পাতি আছোঁ, কিন্তু সমষ্টি কেন্দ্ৰিক সমস্যা কি আৰু ইয়াৰ সমাধানৰ উপায় কি? সমস্যাটো সমাধান আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰি আছে, প্ৰধানমন্ত্ৰী মহোদয়ে কৰি আছে। নগাঁও লোকসভাৰ সমষ্টিও আমাৰ যিসমূহ সমস্যা আছিলে, এই সমস্যাসমূহ খুব সুন্দৰকৈ আমাৰ ভাৰত চৰকাৰে যিসমূহ দিছে, সেই তেনেকৈ আমাৰ সমস্যাসমূহ সমাধান হ'ব। কিন্তু আপোনালোকক এটা আচৰিত কথা মই আপোনাক ক'ব, 2019 চনত যে আমাৰ ইয়াৰ পৰা যিজন সাংসদ নিৰ্বাচিত হ'ল, তেখেত 19 চনৰ পিছত 24 চনলৈকে এই 5টা বছৰত আমি কোনেও তেওঁক দেখা নাই আজিলৈকে। ক'ভিড গ'ল, আপোনাৰ বানপানী গ'ল, কোনো সময়ত তেওঁক আমি দেখা নাপালোঁ। আনকি এতিয়া এটা কথা শুনিবলৈ পাইছোঁ যে আগতে তেওঁ 19 চনত খেলোঁতে যিটো ঘৰ ভাড়া লৈছিলে, সেই ঘৰটো তেওঁ ভাড়া এৰি পেলাই তেওঁ গুচি গৈছিলে। আৰু বৰ্তমান 24 চনত তেওঁ টিকেট পাম বুলি ভবা নাছিলে, হয়তো পাই গ'ল কিবা কথাত, আহি পেলাই এতিয়া ঘৰ ভাড়া বিচাৰি আছে। নগাঁৱৰ কোনো মানুহে পৰ্দুত বদলৰ নিচিনা এজন মানুহক ঘৰ ভাড়া দিবলৈও আজি তাৰিখত প্ৰস্তুত নহয়। গতিকে আপোনালোকক মই এই যে কংগ্ৰেছ কৰ্মীসকলে খুব যে গৰম দেখুৱাই, আঙুলি দেখুৱাই কথা কৈ আছিলে আমাৰ মাননীয় বিধায়ক মহোদয়ক, মই এইটোৱে ক'ব বিচাৰিছোঁ, তেওঁলোকে এটা আঙুলি আমাৰ ফালে দেখাব পাৰে, কিন্তু 4টা আঙুলি তেওঁলোকৰ নিজৰ ফালে আছে। গতিকে উন্নয়নৰ কথা আমি ক'বই লাগিব, কাৰণ উন্নয়ন আমি কৰিছোঁ। উন্নয়ন আপোনালোকে কৰা নাছিলে, আৰু ৰাজনীতি আপোনালোকে মানুহ লৈ পেলাই, ধৰ্মৰ লৈ পেলাই ৰাজনীতি আপোনালোকে কৰিছিলে। এতিয়া আমি উন্নয়নক লৈ ৰাজনীতি কৰি আছোঁ, আৰু উন্নয়ন কৰিছোঁ যেতিয়া কথা ক'বই লাগিব। আৰু তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে উন্নয়ন কৰাটো দায়িত্ব কৰিছে, আৰু যদি উন্নয়ন কৰাটো দায়িত্ব, তেনেহ'লে সেইটো স্বীকাৰ কৰাটো আপোনালোকৰ দায়িত্ব। যদি উন্নয়ন কৰিছে, উন্নয়নৰ পক্ষত ভোট দিবই লাগিব। আৰু এইবাৰ 2024 চনত আপোনালোকে চাব, আমাৰ মাননীয় প্ৰাৰ্থীগৰাকী সুৰেশ বৰাগৰা, তেওঁ খুব এজন সামাজিক ব্যক্তি হয়, তেখেত বিপুল ভোটত জয়যুক্ত হ'ব। আৰু এই মাইনৰিটি মানুহ যিখিনি তেওঁলোকে কৈছে, এই মানুহ আমাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। আপোনালোকে চাব, বিগত আহি থকা দিনকেইটাত ভাৰতীয় জনতা পাৰ্টী নগাঁও 9 নং লোকসভা সমষ্টিত নিশ্চিতভাৱে জয় হ'ব। এই মূল অভিযোগটোৰ উত্তৰ দিব আপোনালোকৰ সাংসদগৰাকীক এই সমষ্টিত দেখা নাপোৱাৰ যিটো অভিযোগ, সেই অভিযোগটোৱেই সকলোৱে উত্থাপন কৰিছে। যিটো কথা আমাৰ বিজেপি কৰ্মীসকলে, বিজেপি নেতাসকলে কৈ আছে, আচল কথাটো হৈছে কি, তেওঁলোকে ভাল বস্তু দেখা নাপায়। পাপীৰ সদায় পিঠাত মন। মানে কি কৰিছে, উন্নয়ন কি কৰিছে? চাওক, ৰাস্তা ঘাটৰ কাম যিখিনি কৰিছে, সাংসদ মহোদয় আৰু বিধায়ক মহোদয় দুইজন মিলি কৰিছে। কাৰণ এটা কাম তেওঁলোকে বিজেপি কৰ্মীসকলে নেজানে, এটা সাংসদ, এটা লোকসভা সমষ্টিত প্ৰায় 8-10টা বিধানসভা সমষ্টি থাকে। তেওঁলোকে সেয়া কথাটো নাজানে, কিন্তু সেই লোকসভা সমষ্টিত যিখিনি পইচা পায়, গোটেই 9-10টা সমষ্টিত তেওঁ বিলাব লাগে। তাৰ ভিতৰতে আংশিক হিচাপে নগাঁৱত তেওঁ ক'ভিডৰ সময়ত যিখিনি কাম কৰিলে, এম্বুলেন্স দিলে, মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তি বনালে, নগাঁও আমাৰ যিটো জিলা আপোনাৰ সাহিত্য সভা ভৱন, তাত তেওঁ অনুদান দিছে। নগাঁও শংকৰ মিছনত কম্পিউটাৰ চেণ্টাৰ খুলিছিলে। সেই কথাটো ক'বলৈ কিন্তু বিধায়ক মহোদয়ৰ বিজেপি মানুহৰ সাহস নাই, সেইখিনি কথা ক'বলৈ বিধায়ক মহোদয়ৰ সাহস নাই। দ্বিতীয় কথা কৈছোঁ, তেওঁলোকে কৈছে যে ইয়াত এজন ভাল নেতা আহিছে, সুৰেশ বৰা, যিজন নেতা এটা সময়ত নৰহত্যাকাৰী আছিলে, চালফা কৰিলে, তাৰপিছত তেওঁ 3বাৰকৈ কংগ্ৰেছৰ পৰা ইলেকশ্যন খেলিলে, জিকিব নোৱাৰিলে। তাৰপিছত তেওঁ এতিয়া আমাৰ পৰা ভাড়াত লৈ গৈছে তেওঁ বিজেপিত ভাবিছে তেওঁলোকে আমি সুৰেশ বৰা টকা পইচা আছে, আমি জিকি যাম। সম্পূৰ্ণ ভুল কথা। এইখন নগাঁও হ'ল শিক্ষাৰ হাব, গোটেই নৰ্থ ইষ্টৰ শিক্ষাৰ হাব হ'ল নগাঁও, আৰু ইয়াত গুৰুজনাৰ জন্মস্থান। গুৰুজনাই কেতিয়াও হিংসা কৰা নাছিল, হিন্দু ধৰ্ম, মুছলিম ধৰ্ম বুলি কোনো বিভেদনা নাছিল। এতিয়া সম্পূৰ্ণৰূপে আজমল পাৰ্টি আৰু বিজেপিয়ে ধৰ্মীয়ক মেৰুকৰণ কৰি তেওঁলোকে হিন্দুকো গালি পাৰিছে, মুছলমানকো গালি পাৰিছে। এই অভিযোগটোৱে মই AIDF-ক সুধিম, আপুনি চমুকৈ ক'ব, AIDF-ৰ ওচৰলৈ মই অহাই নাই, AIDF এটা পাৰ্টি যে। মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰ, আৰু এটা মই কথা কওঁ, তেখেত নগাঁও পৌৰসভাৰো প্ৰধান সদস্য। মই নগাঁও পৌৰসভাৰ উপপৌৰপতি হয়, কিন্তু তেখেতৰ দায়িত্ববোধ তেওঁ এই 2 বছৰৰ প্ৰধান সদস্যৰ শপতটোকে ল'বলৈ নাহিলে। 2 বছৰ প্ৰধান সদস্যৰ শপত ল'বলৈ আহিলে প্ৰদ্যুৎ বৰদলৈ। অভিযোগ AIDF-ৰ ওচৰলৈ মই পুনৰবাৰ আহিছোঁ, বিশেষকৈ নাই বিজেপিসকলে যথেষ্টখিনি কৈছে, বিজেপিক সুযোগ দিছোঁ, মই যথেষ্ট সুযোগ দিছোঁ। মোৰ প্ৰথম AIDF আৰু বিজেপিৰ ভিতৰুৱা সম্পৰ্ক থকাৰ এটা অভিযোগ আহিছে, হয় নেকি? এইটো কংগ্ৰেছৰ প্ৰতিনিধিজনে এই কথাটো প্ৰকাশ কৰিছে, কিন্তু মই ক'ব বিচাৰিছোঁ, মানে এইটো একমুখে মই ক'ব বিচাৰিছোঁ কোনো সম্পৰ্ক নাই। মই ইয়াত 2টা কথা ক'ব বিচাৰিছোঁ। আমাৰ বিধায়ক মহোদয় আছে,
প্ৰথম কথা বিধায়ক মহোদয়ে এটা কথা স্পষ্ট কৰক, বিজেপিৰ কি মাইনৰিটি ভোট লাগে নে নালাগে? মুখ্যমন্ত্ৰীজনে কয় নালাগে, বিধায়ক মহোদয়ে কথাটো মাইনৰিটি ভোট লাগেনে? মাইনৰিটি ভোট লাগেনে নালাগে? এটা কথা কৈছোঁ, ভোটৰ ক্ষেত্ৰত কোনো মাইনৰিটি মেজৰিটি কথা নাই। যদি চৰকাৰখনে কাম কৰিছে ভোট দিয়ক, যদি সকলোৱে যদি সহায় কৰিছে ভোট দিয়ক, আৰু যদি কাম কৰা নাই ভোট নিদিব, এইটোৱে কথা। নিশ্চয় স্পষ্ট কথা, কাম কৰিছে যদি ভোট দিয়ক, কাম নকৰিলে ভোট নিদিব, এয়া বিধায়কৰ। যদি ভোট লাগে মুখ্যমন্ত্ৰীজনক স্পষ্ট কৰক, মাইনৰিটি মানুহৰ যদি কাম কৰিছে ভোট লাগে স্পষ্ট কৰক, এইটো প্ৰথম কথা। 2 নম্বৰ কথা, কংগ্ৰেছৰ প্ৰতিনিধিয়ে যিটো কথা কৈছে আজমলা বিজেপিৰ লগত মিলি বিভাজন কৰিছে, মই কংগ্ৰেছৰ প্ৰতিনিধিজনক মই 3টা প্ৰশ্ন কৰিব বিচাৰিছোঁ। নীলি সাম্প্ৰদায়িক সংঘৰ্ষ, কোকৰাঝাৰ ওদালগুৰি সাম্প্ৰদায়িক সংঘৰ্ষ, ডিটেনশ্যন কেম্প কংগ্ৰেছৰ দিনত যেতিয়া বনাইছিলে তেতিয়া কিয় বনাইছিলে? তেতিয়া সাম্প্ৰদায়িক সংঘৰ্ষ যেতিয়া কৰিছিলে তেতিয়া আজমল আছিল নেকি? সেই দিনত তৰুণ গগৈ চৰকাৰৰ দিনত বিজেপিৰ লগত কংগ্ৰেছৰ মিল আছে, তৰুণ গগৈৰ মিল আছে। তৰুণ গগৈয়ে অসমত যেতিয়া সৰ্বানন্দ সোণোৱালে IMDT আনাৰ কাৰণে কেছ কৰিছিলে, তৰুণ গগৈৰ যিজন গভৰ্ণমেণ্টে এটা দুৰ্বল প্ৰতিবেদন দি পেলাই সেই প্ৰতিবেদন দি সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক হোৱাৰ কাৰণে তেওঁলোকে সেই ৰাস্তাটো ক্লিয়াৰ কৰি দিয়াৰ পিছত সেই বিজেপি গভৰ্ণমেণ্টখন তৰুণ গগৈ অসমত অনাৰ কাৰণে তৰুণ গগৈ সুযোগটো কৰি দিছে। মই কংগ্ৰেছী প্ৰতিনিধিসকলক কৈ আছোঁ, সাম্প্ৰদায়িকতা যদি কৰিছে কংগ্ৰেছে কৰিছে, UDF কেতিয়াও সাম্প্ৰদায়িকতা কৰা নাই। কংগ্ৰেছৰ সাম্প্ৰদায়িকতাৰ প্ৰমাণ আছে। নীলে হত্যাকাণ্ড, ওদালগুৰিৰ হত্যাকাণ্ড, অসমৰ আপুনি এটা কথা চাওক, উজনি নামনি অসমৰ মাইনৰিটি মানুহ উজনি অসমত কাম কৰিব যোৱাৰ সময়ত আছুৱে কাণত ধৰি বহাই উঠাই এওঁলোকক পুলিচত চমজাই দি তেওঁলোকৰ ওপৰত বিদেশী কেছ চপি দিছে ৰাজনৈতিকভাৱে। কংগ্ৰেছৰ পৃষ্ঠপোষকতাত এইখিনি হৈছিলে আৰু কংগ্ৰেছে এইখিনি কৰিছিলে। মাইনৰিটি মানুহক যিমানখিনি অত্যাচাৰ কৰিছে কংগ্ৰেছে কৰিছে। আপোনাৰ অভিযোগ কংগ্ৰেছ আৰু বিজেপি দুয়োটাৰ বিৰুদ্ধে? নিশ্চিতৰূপে মাননীয় সাংসদগৰাকীয়ে দুৰ্ভাগ্যৰ বিষয়ে সকলোৱে শুনক, মাননীয় সাংসদগৰাকীয়ে আজিলৈকে তেওঁৰ পুঁজি 5টা বছৰ যিটো পুঁজি এতিয়ালৈকে নগাঁও সংসদীয় সমষ্টি কিন্তু খৰচ কৰিব নোৱাৰিলে। বৰ দুৰ্ভাগ্যজনক বিষয়। তেওঁলোকে উন্নয়নৰ কথা কৈ আছে, সাংসদ পুঁজি কেতিয়ালৈকে খৰচ তেওঁলোকে ব্যয় দিব পৰা নাই, আৰু ব্যয় এতিয়ালৈকেও কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা আছে। বৰ দুৰ্ভাগ্যৰ বিষয়। আৰু এইবাৰ নিৰ্বাচন এটা কৰিবলৈ এটা ভাল খবৰ, সংখ্যা গুৰু আৰু সংখ্যা লঘু মিত্ৰজোঁট প্ৰাৰ্থীয়ে বিজয় সম্পূৰ্ণ ভোট পাবৰ বিজয় সাব্যস্ত কৰিব। ধন্যবাদ। মই এটা কথাই সুধিব গৈছোঁ, বিশেষকৈ এইবাৰ লাখপতি বাইদেউৰ যিখন আঁচনি, সেই আঁচনিখন বিশেষকৈ নগাঁও সংসদীয় সমষ্টিত কেনেধৰণে প্ৰচাৰ কৰিছে, বা এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ বিশেষকৈ সফল হৈছেনে? হয়, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যি মহিলাসকলক লৈ আত্মসহায়ক গোটৰ উদ্যমিতা আঁচনি কৰিছিলে তাৰ বাবে মহিলাসকল বহুত উৎসাহিত হৈছে। আৰু সকলোৱে মই ৰূপহী চামগুৰি জুৰীয়া অঞ্চলত উদ্যমিতা আঁচনি লৈ উদ্যমিতা আঁচনিখন লৈ পেলাই আমি সোমাইছিলোঁ। কালি ৰূপহী চামগুৰি জুৰীয়া অঞ্চলত যেতিয়া আমি সোমাইছোঁ তেতিয়া এটাই কথাই কৈছে, আমাৰ চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়াই নিজৰ ভেটি এৰি ধুবুৰীত প্ৰাৰ্থিত্ব লৈছে। গতিকে তেখেতক এইবাৰ আমি প্ৰত্যুত্তৰ দিম, আমি সংখ্যালঘু মানুহে আমি তেখেতক প্ৰত্যুত্তৰ দিম। চামগুৰি সমষ্টিৰ পৰা বিপুল ভোটত সুৰেশ বৰা ডাঙৰীয়াক জিকাম বুলি তেওঁলোকে সংখ্যালঘু মহিলাই কৈছে। মহিলাক লৈ যিখিনি আঁচনি চৰকাৰখনে লৈছে সেই আঁচনিখিনি কিমান দূৰ সফল হৈছে বুলি ভাবে? যিখিনি আঁচনি মহিলালৈ লৈছে আমি 100% সফল হৈছে বুলি ভাবিছোঁ, কিয়নো বিজেপি চৰকাৰ মহিলা সবলীকৰণৰ ওপৰত যথেষ্ট কাম কৰিছে আৰু মহিলাৰ কাৰণে এখন চৰকাৰে বহুত কাম কৰিছে, যিটো আমি স্বীকাৰ নকৰিলে নহ'ব। সকলোৱে কৰিব লাগিব, মাইনৰিটিয়ে হওক বা বেলেগ দলৰে হওক, যোনে নহওক সকলোৰ কাৰণে কৈছে, কোনো জাতি মানে আপুনি ভাবেনে লাখপতি বাইদেউৰ আঁচনিখনে এবাৰ ইলেকশ্যনত বিশেষ প্ৰভাৱ পেলাব বুলি? হ'ব, মই পেলাব 100% মানে প্ৰভাৱ পেলাব বুলি আমি ভাবোঁ লাখপতি বাইদেউৰ আঁচনিখনে। মাইনৰিটি মানুহ এতিয়া সজাগ আৰু সচেতন হৈছে। এইবাৰ মাইনৰিটি মানুহ উন্নয়নৰ পক্ষত আছে। আপোনালোকে সুৰেশ বৰা পাছ বুলি নিশ্চিত ধৰি লওক। সুৰেশ বৰা বহুত ভোটত জিকিব। মাইনৰিটি মানুহে এইবাৰ সুৰেশ বৰাক বিপুল সংখ্যক ভোট দিয়ে, আপোনালোকে ভবাতকৈ বেছি ভোট দিয়ে সুৰেশ বৰাক এইবাৰ মাইনৰিটি মানুহে। AIDFৰ ভূমিকা এইবাৰৰ খেল বিজেপি আৰু UDFৰ মাজত হ'ব, কংগ্ৰেছ কোনো ফেক্টৰে নহয়। কংগ্ৰেছ ফেক্টৰ নহয়। মই কংগ্ৰেছৰ ওচৰলৈ আহি আছোঁ, মই বিজেপি।
মই বিজেপিক নিৰপেক্ষভাৱে বিজেপিক কিমান সুধিলোঁ আপোনালোকৰ বিধায়কে কৈছে আমি মাইনৰিটিৰ ওপৰত অভিযোগ আহি আছে আমাক যে যিখিনি অভিযোগ কংগ্ৰেছী বন্ধুসকলে দি আছে UDF-ৰ ফালৰ পৰা দি আছে এটা কথা ক'ম যে এতিয়া আৰু আলিকুলিৰ দিন নাই আৰু এতিয়া UDF-ৰ সাম্প্ৰদায়িক সেই দিন নাই আজিৰ দিনত মাইনৰিটি মানুহখিনি বিজেপিৰ পক্ষত আছে উন্নয়নৰ পক্ষত আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে মুখ্যমন্ত্ৰীৰ লগত কংগ্ৰেছৰ NSUৰ প্ৰেচিডেণ্ট আছে তেওঁক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আমাৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া তেওঁৰ ফালে আঙুলিয়াই দি কথা পাতিলে মই এটা কথা কৈ লওঁ মই তেওঁক ক'ব বিচাৰিছোঁ কংগ্ৰেছত এতিয়া ডাঙৰ কোনো নেতাই নাই তেওঁলোকৰ যি কেইজন আহিছে চব বয়সত 18 বছৰৰ তলত হ'ব গোটেইখিনি পৃথিৱীত গুচি আছে যে ধৰ্মীয় সংখ্যালঘু ভোটাৰ এইবাৰ কংগ্ৰেছৰ লগত নাই বিজেপিৰ পক্ষত আছে বুলি ধৰ্মীয় সংখ্যালঘু কৈছে কি কয় আচলতে এই যিসকল প্ৰতিনিধি আহিছে শিষ্টাচাৰ আমি শিকাম অলপ মনে মনে শুনক শুনিবলৈ ধৈৰ্য লাগে আচলতে এই যিসকল মাইনৰিটিৰ প্ৰতিনিধি বিজেপিৰ ফালৰ পৰা আহিছে আচলতে তেওঁলোকতকৈ লাজৰ সন্মান নথকা আৰু মানুহ এই পৃথিৱীত নাই এই হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কয় যে মিয়াৰ ভোট নালাগে চাচা মামাৰ ভোট নালাগে আৰু মিয়াৰ মুছলমানৰ মহিলাসকল সন্তান জন্ম দিয়াৰ মেচিন তেতিয়া তেওঁলোকৰ লাজটো ক'ত নালাগিছিল নেকি এতিয়া তেওঁলোকে যে বিজেপিৰ হৈ ওলাই আহিছে বিজেপি জিন্দাবাদ যে দিছে নৰেন্দ্ৰ মোদী জিন্দাবাদ যে দিছে এই নৰেন্দ্ৰ মোদীয়ে গুজৰাটত এসময়ত কি কাণ্ড কৰিছিলে তেওঁলোকে চবেই জানে আৰু এই হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ নামত যিমান মানে সাম্প্ৰদায়িক মন্তব্য দিয়ে তাৰ পাছত তেওঁলোকে এনেকুৱা ধৰণৰ বিজেপি জিন্দাবাদ কোৱাটো লজ্জাজনক কথা আৰু এটা কথা ক'ম UDF-ৰ যিজন প্ৰতিনিধি আহিছে তেওঁৰ কথাত আমি কোনো ধৰণৰ উত্তৰ প্ৰত্যুত্তৰ নিদিওঁ কাৰণ তেখেতসকলৰ দলটোৱে হৈছে অপ্ৰাসংগিক দল মই এতিয়া আমাৰ মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ এটা যি কথা কৈছিলে শিষ্টাচাৰৰ ওপৰত সেইটোৰ উত্তৰ দিব বিচাৰোঁ মাননীয় বিধায়কগৰাকীয়ে আমাক শিষ্টাচাৰ শিকালে ঠিকেই আছে ধন্যবাদ আমি আপোনাৰ কথাটো মানি লৈছোঁ কিন্তু আপোনালোকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া তৰুণ গগৈ ডাঙৰীয়াক যেতিয়া ডেগাৰ মাৰিছিল তেতিয়া তেওঁলোকৰ শিষ্টাচাৰ ক'ত আছিল আপোনালোকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া সৰ্বানন্দ সোণোৱালক ডেগাৰ মাৰিছিল তেতিয়া তেওঁৰ শিষ্টাচাৰ ক'ত গৈছিলে গতিকে শিষ্টাচাৰ আচলতে আপোনালোকৰ লিডাৰক শিকাব লাগে আমাক নহয় আপুনি কি কয় প্ৰথম কথাটো আমাৰ ৰূপে গুণে পৰিপুষ্ট ৰূপক দায়ে 19 চনত বিফলতাটো তেওঁ প্ৰদ্যুৎ বৰদলৈৰ লগতে হাৰিছে ইমান গুণ সম্পূৰ্ণ থকা পিছতো তেওঁ আমাৰ প্ৰদ্যুৎ বৰদলৈৰ লগত জিকিছে আৰু এইবাৰ যিজন কেণ্ডিডেট দিছে তেওঁ 3বাৰ অলৰেডি হাৰিছে এইবাৰ যে হাৰিব নিশ্চিত আৰু বিপুল ভোটত হাৰিব আম আদমি পাৰ্টিৰ আছে বিশেষকৈ আপোনালোকৰ প্ৰাৰ্থী নাই নগাঁও সমষ্টিত কিন্তু আম আদমি পাৰ্টিৰ দৃষ্টিভংগী কি আম আদমি পাৰ্টীয়ে যোনে উন্নয়ন কৰিব বুলি আমি তাকে ছাপোৰ্ট কৰোঁ আৰু দ্বিতীয় কথা মই এইটো সন্দৰ্ভত কথা ক'ব খোজা নাছিলোঁ মই বৰ্তমান এতিয়া কৈছোঁ মই বোকা ছটিওৱা ৰাজনীতিৰ কথা ক'ব নোখোজোঁ এতিয়া মই বোকা ছটিয়াব নোখোজোঁ মই বৰ্তমান যিটো ইছ্যু আমাৰ মূল ইছ্যু কাৰ সন্দৰ্ভত মই অকণমান কথা ক'ব খোজোঁ যে চাওক আমি অসমীয়া জাতিটো বহুত মৰমীয়াল জাতি আজি আমি মৰমীয়াল হোৱাৰ প্ৰমাণ কি যে আজি অসমত আমাৰ বেংগলী মিডিয়াম স্কুল আছে আৰু এটা কথা কৈছোঁ কথাখিনি কোৱাৰ আগতে যে এজন দাদাই কৈ গৈছে যেনেকৈ নিজৰ আই মাতৃক ভাল পোৱা মানে আনৰ আই মাতৃক বেয়া পোৱাটো নুবুজায় ঠিক তেনেদৰে মই কথাষাৰ মই আৰম্ভ কৰি কৈছোঁ যে আজি আমাৰ অসমত বেংগলী মিডিয়াম স্কুল আছে সেয়া আমাৰ মৰম কাৰণে এইখন হ'ব পাৰিছে আজি আমাৰ অসমীয়া মিডিয়াম স্কুল বাহিৰৰ কোনোবা ৰাজ্যত হ'ব পাৰিব নেকি নহয় আপুনি মহাৰাষ্ট্ৰত যাওক মহাৰাষ্ট্ৰত কিন্তু বেলেগ ভাষাৰ স্কুল হ'ব নোৱাৰে তেনেকুৱা কথা তাৰ বাবে মই ভাৰতীয় জনতা পাৰ্টীক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ইলেক্টৰেল বণ্ডৰ জৰিয়তে যে পাকিস্তানৰ কোম্পানীৰ পৰা যে কোটি কোটি টকা যে আনিছে তেখেতসকলৰ ভাৰত মাতাকি জয় কৰাৰ কোনো অধিকাৰ নাই দ্বিতীয়তে এলেন চলছ আৰু ফেৰিকা ফিৰ নামৰ গোৱা মাংস বেপাৰ কৰা কোম্পানীৰ পৰা যে হাজাৰ টকা যে ইলেক্টৰেল বণ্ড তেখেতৰ জয় শ্ৰীৰাম কৰাৰ কোনো অধিকাৰ নাই তেখেত এয়া আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে নগাঁও সংসদীয় সমষ্টিৰ সম্পৰ্কত বহুকেইজন ব্যক্তি উপস্থিত আৰু এজন ব্যক্তি আছে মই আপোনাৰ পৰিচয় দিব মোৰ নাম ৰাজেশ সিনহা হ'ল মই লাষ্ট 30 ইয়াৰ্ছ ইয়াতে আছোঁ নগাঁৱত মই সাৰা ৰাজনীতিক অনুভৱ কৰিছোঁ এক্সপিৰিয়েঞ্চ কৰিছোঁ আৰু যাহা তক নগাঁও লোকসভা সমষ্টিৰ প্ৰশ্ন আছে এইটোতো ডিচিজন ৰাইজে ফেচলা দি দিছে কি কোনে জিতিব এজ এ পলিটিকেল এনালিষ্ট এইটোতো জনসংখ্যা কৈ আছে মানুহ কোনে জিতিব চান্সেছ কাৰ আছে আমি দেখিবলৈ পাইছোঁ নগাঁও যিটো লোকসভা সমষ্টি নগাঁও লোকসভা সমষ্টিত এইবাৰ কিন্তু এখন যুঁজ হ'ব আৰু এই যুঁজখন বিশেষকৈ বিজেপি আৰু কংগ্ৰেছৰ মাজতে হ'ব সকলোকে ধন্যবাদ জনাই আজিলৈ ৰণলংকাৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ This program was brought to you by Star Cement,
solid setting.